পোনপ্ৰথমতে মই আমাৰ গ্ৰুপৰ পৰিচালক শ্ৰদ্ধাৰ পল্লৱ গগৈ ডাঙৰীয়াদেৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতৰ অসুপুৰুষাৰ্থ, তেখেতৰ যত্ন আৰু তেখেতৰ সাহসৰ বাবে আমি তিতাবৰত দুখনকৈ নাটক মঞ্চস্থ কৰিবৰ কাৰণে অনুপ্ৰাণিত হৈছোঁ, উৎসাহিত হৈছোঁ। আৰু লগতে এই গ্ৰুপৰ সদস্যসকলকো মই অন্তৰৰ নিভিত পুনৰ ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকৰ সদিচ্ছাৰ বাবে আজি মই আপোনালোকৰ লগত থাকি এখন নাটক, দুখনকৈ নাটক অভিনয় কৰিবৰ কাৰণে সৌভাগ্য হৈছোঁ। তাৰ বাবে নিজেই ধন্য। বৰ্তমান সময়ত বহুতো যুৱক যুৱতীয়ে তেওঁলোকৰ জীৱনটো ধ্বংসৰ পথলৈ ঠেলি দিছে। বিশেষকৈ নিচা, লম্পট চৰিত্ৰ, সহজ উপাৰ্জনৰ যি লোভ, এই সকলোবিলাক চৰিত্ৰ, এই সকলোবিলাক কথা শ্ৰদ্ধাৰ পল্লৱ গগৈদেৱে ৰচনা কৰা দেউতা মই তোমাৰ ছোৱালী নাটকখনত আপোনালোকে দেখিবলৈ পাব। কাৰণ এনেবিলাক কাৰ্যই কেৱল সেই ব্যক্তিজনক বা সেই ব্যক্তিৰ ঘৰখনকেই নহয়, গোটেই সমাজখনৰ কাৰণে অন্ধকাৰ কঢ়িয়াই আনে। আনহাতে অন্য এখন নাটক প্ৰশান্ত হাজৰিকাদেৱে ৰচনা কৰা কদমতলীৰ কুৰুক্ষেত্ৰত বৰ্তমান আমাৰ অসমীয়া গাঁৱলীয়া সমাজৰ যি ভেদাভেদ, যি অৰিয়াৱলি, যি ক্ষমতাৰ লোভ, তাৰ ফলত কেনেকৈ আমাৰ সমাজখনৰ একতাৰ বান্ধোন, একতাৰ শিকলিডাল ভাং খাই যায়, এই দৃশ্য সুন্দৰভাৱে আমাৰ এই MSR গ্ৰুপৰ সদস্যসকলে তেওঁলোকৰ প্ৰাণৱন্ত অভিনয়েৰে আপোনালোকক উপস্থাপন কৰিব। গতিকে অহা 10 আৰু 11 অক্টোবৰত আপোনালোকে যেতিয়া নাটক উপভোগ কৰি ঘৰলৈ ঘূৰি যাব, তেতিয়া হাঁহি কান্দোন আৰু আনন্দৰ লগতে চিন্তাৰে ভৰপূৰ এটা অভিজ্ঞতা আপোনালোকৰ লগত লৈ যাব। কাৰণ আমি জানো যে দৰ্শকসকলে কেৱল ইয়ালৈ নাটক উপভোগ কৰিবলৈ নাহে, লগতে তেওঁলোকে নিজৰ জীৱনৰ লগত, সমাজৰ লগত খাপ খুৱাই চায়। গতিকে এই কথা আমি উপলব্ধি কৰোঁ। সেইবাবে আমি জানো যে নাটক কেৱল বিনোদন নহয়, নাটক মানে আমাৰ সমাজখনৰ প্ৰতি থকা এটা দায়বদ্ধতা। এই দায়বদ্ধতাকে আগত ৰাখি আমি যি উদ্দেশ্য আগত ৰাখি নাটক কৰিবৰ কাৰণে আগবাঢ়িছোঁ, আশা কৰোঁ সেই উদ্দেশ্য আমাৰ সফল হ'ব। তাৰ বাবে আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমি নাট দুখন কৰিব খুব ভাল হয়, আৰু যিহেতু আমাৰ ছ'চিয়েলি ৰিলেটেড হয় এইটো টপিক, সকলোক মই আহ্বান জনাম। নাট্যপ্ৰেমী ৰাইজ, এসময়ৰ মোৰ সততা, দৃঢ়তা আৰু প্ৰত্যয়ৰ প্ৰয়োজন সেইখিনি হেৰুৱাই যেন পেলাইছে বহুতত তেনেকুৱা অনুভৱ হয়। আৰু সেই ক্ষেত্ৰত বিভিন্ন সৃষ্টিশীল কামত যদি আমি নৱ প্ৰজন্মক বা এই প্ৰজন্মক পৃথিৱীৰ বছৰ বছৰ সৌন্দৰ্যৰে গঢ়া মোৰ এই মনৰাজক, মোৰ মনৰ ভিতৰত লুকুৱাই থোৱা সেই কিতাপখনৰ প্ৰতিটো পৃষ্ঠাত, প্ৰতিটো শব্দত মই মোৰ মনৰ, মোৰ প্ৰেমৰ ভাষাৰে মই তাজমহল বনাই তুমি মোৰ মনৰ এই আকাশখনৰ এটা উজ্জ্বল কৰা হৈ আপোনালোকক পুনৰ অনুৰোধ জনাইছোঁ, আহক আপোনালোকে নাটক চাওক, উপভোগ কৰক আৰু আমাকো উৎসাহিত কৰক। জয় তিতাবৰ MSR গ্ৰুপ। দেখা গৈছে যে আমাৰ নৱপ্ৰজন্মই ড্ৰাগছত আসক্ত হৈ কিদৰে নিজৰ জীৱনটো ধ্বংস কৰাৰ লগতে ঘৰখনো ধ্বংস কৰিছে, সমাজখনো ধ্বংস কৰিছে, লগতে যে অবাধ্য সন্তানে কিদৰে এটা পৰিয়াল ধ্বংস কৰি তুলিছে আৰু সেই সন্তানে কিদৰে সমাজখনো ধ্বংস কৰিছে, তাৰ পটভূমিতেই ৰচনা কৰা হৈছে দেউতা মই তোমাৰ ছোৱালী। আৰু অন্যখন নাটক হৈছে আমাৰ কদমতলীৰ কুৰুক্ষেত্ৰ। দেখা গৈছে যে আমাৰ বিশেষকৈ আমাৰ গ্ৰাম্য অঞ্চলত সৰু সুৰা কথাতে আমাৰ মানুহৰ মাজত তৰ্ক বিতৰ্ক হয়, আৰু সেই তৰ্ক বিতৰ্ক গৈ আমাৰ নামঘৰ গৈ মজিয়া পাইগৈ। সেই তাতে কি হয়, বহুত বিভিন্ন ধৰণৰ খেলৰ সৃষ্টি হয়, আৰু শেষত নিজৰ ক্ষমতাক অৰিয়াৱৰিক লৈ পেলাই আমাৰ একতাৰ যি এনাজৰী, এই একতাৰ এনাজৰীৰ যিডাল ঘাই খুটা কিদৰে ঘূনে ধৰিবলৈ আৰম্ভ কৰিছে, তাকে নাটকখনত দেখুওৱা হৈছে। প্ৰচণ্ড ধুমুহা আহিবলৈ গৈ আছে, কিন্তু আমি নৰওঁ। ধুমুহা আহিলেও আমি আমাৰ তোমাৰ মোবাইলৰ কেমেৰা এতিয়ালৈকে এবাৰো নাছিল নহয় ছাৰ। ৰিহাৰ্চেলৰ শেষত এনেকুৱা অৱস্থা হয়, হয়। মাত্ৰ চিন্তা লাগি আছে আমাৰ লাইফ কেইখনলৈ আৰু ঠিকে থাকিলেই হ'ল আৰু হয় নাই যিটো